আজি আমি আহিছোঁ HL মিউজিয়াম চেণ্টাৰ। এইটো মানে মিউজিয়াম মিনছ এইটো মানে এটা ট্ৰেইনিং চেণ্টাৰো হয়। আকৌ যেনেকুৱা ফ্লাইটবিলাক বনাই ন, ইঞ্জিনবিলাক ইয়াতে হয়, বেংগলোৰতে আছে। চ' আজি ফাইনেলি আহি গ'লোঁ চাবলৈ। মানে বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। চ' আজি আহিলোঁ, চালোঁ। মানে যিবিলাক আগৰ বহুত পুৰণা, যেতিয়া ভাৰত স্বাধীন হোৱাই নাছিল চাগে, তেতিয়াৰে হয় ইঞ্জিনবিলাক এতিয়াৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছিলে। যেতিয়া স্বাধীন আন্দোলন হোৱা নাছিলে আৰু তেতিয়াৰ পৰাই মানে 1944ৰ পৰা 40 ইমান চনৰ পৰাই মানে ষ্টাৰ্ট কৰিছিলে চাগে ইয়াতে বেংগলোৰতে। তাৰপিছত আৰু চালোঁ আজি, চাই পেলাই বহুত ভাল লাগিলে চাই পেলাই। এইবিলাক আগৰ বহুত পুৰণা মডেল হয়, মানে এইবিলাকতো আমি দেখা পোৱা নাছিলোঁ কেতিয়াও, কিন্তু ফাৰ্ষ্ট টাইম বহুতে ধুনীয়া লাগিছে আহি পেলাই। বহুত ধুনীয়া হয় জেগাটো, বেংগলোৰতে হয়। আপোনালোকেও চাব। বেংগলোৰত বাৰু কোন আছে চাব। আমি দুজনীয়ে গৈছিলোঁ, নিতু আৰু মই গৈছিলোঁ চাবলৈ। বহুত মানুহ যায় উইকেণ্ডত, এনেকুৱা পোৱালিবিলাক লৈ যায় চাবলৈ। তাৰপিছত বহুত মানুহে যায়। এইখন হিন্দুস্তান, এইখন কিবা এখন হেৰি আছিলে, বাট ইমানখিনি নাজানো বাৰু কি হেৰি হয় মিনিংবিলাক। তো বহুতেই ধুনীয়া লাগে। মানে যিমান হেলিকপ্টাৰ আছে তাৰমানে গোটেইখিনিয়ে ইয়াতে আছে তাৰমানে। তো প্ৰথম যেতিয়া এনেই আমি দেখা পাইছিলোঁ, বহুত পুৰণা মানে এনেই মানে দেখা পাইছিলোঁ, আকৌ ইমানখিনিও নাজানো। এতিয়া বাৰু যিমান হেলিকপ্টাৰ আছে, বা এইটো মডেলত নহয়, এইটো বহুত পুৰণা মডেল হয়, মানে বহুত পুৰণা ঐতিহাসিক বুলি ক'ব লাগিব। তাৰমানে ইমান পুৰণা হয় যে সাঁচি ৰাখিছে, মানে এনেকুৱাকৈ সজাই ৰাখিছে ডেম'বিলাক। তো বহুতেই ভাল লাগে চাই পেলাই। আপোনালোকেও যাবচোন চাবলৈ বেংগলোৰত। বাৰু কোনকৈ এইটো এটা ৱাটাৰফলৰ নিচিনা আছে, ধুনীয়া লাগে, পানী বৈ থাকে। তাৰপিছত এখন ফ্লাইট আছে, কাৰ্গো। এইখন যে আছে নাভি ডেঞ্জাৰাছ বুলি আছে, লিখা আছে এইখনত নাভি ডেঞ্জাৰাছ বুলি ছাইডত লিখা আছে। মানে সেইখনতো ওচৰত যায়, আমি ফটো ক্লিক কৰিছোঁ, এইবিলাক বিশেষ একো নাই, ক্লিক কৰিব পাৰে ওচৰত যাই পেলাই। কিন্তু একদম ওচৰত যাই পেলাইও নহয়, মানে বেৰিকেড কৰি থৈ দিছে আৰু মানে ধুনীয়া লাগে। আৰু ওচৰত লাৰিও চাব পাৰি, একো নাই, চুই চালেও একো নাই, মানে এনেই মানে এলাও আছে। এইটো একদম ভিতৰত মানে এটা হোল আছে বহুত ডাঙৰ, এইটো ভিতৰত হয়। মানে ইয়াতে পূৰা আছে ইঞ্জিন কেনেকুৱা কি, তাৰমানে পূৰা গোটেইখিনিয়ে আছে। দেখাই পাইছে আপোনালোকে, মানে ফ্লাইটৰ পৰা যে নামিলে কেনেকুৱা কি এইবিলাক এইকেইটা কি বাৰু ময়ো নাজানো, কিন্তু কিবা কিবি লিখা আছে হা। মই কেমেৰাত ইমান ফ'কাছ কৰিব পৰা নাই আকৌ, আৰু মোবাইলটো ইমান এটা কোৱালিটি ভাল নহয়। চ' সেইকাৰণে ভিডিঅ'বিলাক ইমান এটা ভাল মানে নহয়। তথাপিতো মই আপলোড দিওঁ কেতিয়াবা, মানে কিছুমান হিষ্ট্ৰী দেখুৱাৰ কাৰণে, কাৰণ যিবিলাক আমি কেতিয়াও দেখা পোৱা নাই, মানে সেইকাৰণে মই কেতিয়াবা এনেকুৱা শ্বৰ্ট ভিডিঅ' বনাই পেলাই দি দিওঁ। এইবিলাক চাওকচোন, মানে ইমান ধুনীয়া মানে আছে, সজাই থোৱা আছে, মানে কেতিয়াও দেখাই নাছিলোঁ। তাৰমানে বহুত ধুনীয়া হয়। আপোনালোকেও যাবচোন, আমাৰ যদি কোনোবা আছে এনেকুৱা য'ত নেকি যোৱা নাই, আপোনালোকে এইটো জেগাটোত যাওক, যাই পেলাই চাই আহক, বহুতেই ভাল লাগে। আৰু আমি হঠাৎ প্লেনিং কৰিছোঁ যোৱাটো, কিন্তু এনেকুৱা নহয়। মানে এইটো পেৰাচুট হয়, যিটো পেৰাচুট এটাও ডেমো দিয়া আছে, কেনেকুৱা ফ্লাইটৰ পৰা যদি কিবা ইনচিডেণ্ট হয়, এইবিলাক দেখা পাইছেনে? এইবিলাক 1994 নে 1940 পৰা হেৰি আছে। আকৌ মানে 42ত কি হৈছিলে, 43ত কি হৈছিলে, কেনেকুৱা আছিলে বেংগলোৰৰ হেৰিখিনি ট্ৰেইনিঙৰ হেৰিটো ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে, মানে গোটেইখিনি জেগাই দেখাইছে যে ক'ৰ পৰা ষ্টাৰ্টিং হৈছিল, প্ৰথমতে জেগাটো কেনেকুৱা আছিল, তাৰপিছত এটা ফেক্টৰী খুলিলে, তাৰপিছত আকৌ বনোৱা ষ্টাৰ্ট কৰিলে ইঞ্জিনবিলাক, এইবিলাক ইঞ্জিন বনোৱা ষ্টাৰ্ট কৰিলে, মানে বহুত এনেকুৱা আছে। তাৰপিছত আকৌ আপোনাৰ কি বুলি কয়, এইবিলাক গোটেইখিনি আছে, য'ত নেকি জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, মনমোহন সিং, APJ আব্দুল কালাম, চবৰে মানে গোটেইখিনি আইডেণ্টিফাই ইয়াতে আছে। বা
দেখা পাব ভালকৈ জুম কৰি চালে। ইমানখিনি আৰু কেমেৰাত শ্ব' কৰা নাযায়, মানে গোটেইখিনিয়ে আছে তাৰমানে যি লাগে। আপোনালোকে চাব, মানে বহুত পুৰণা হয়। তাৰপিছত এতিয়াৰ ফ্লাইটবিলাকৰ মডেল কেনেকুৱা আৰু আগৰ মডেলবিলাক কেনেকুৱা আছিলে তাৰমানে, মানে বহুতে ডিফাৰেণ্ট হয়। কেনেকুৱা বনাইছে, ক'ত কেনেকুৱা হেৰি কৰিছে, গোটেইখিনি ইয়াতে মানে ফটো সহকাৰে মানে এনেকুৱাকৈ সজাই থোৱা হৈছে। তাৰপিছত এনেকুৱা ভিডিঅ' কৰি লৈছোঁ বাৰু। মানে ইমানে ধুনীয়া জেগা হয়। তাৰপিছত ট্ৰেইনৰ এভেইলেবল তেতিয়া কিমান, তেতিয়াৰ চনত মানে কেনেকুৱা কি আছিলে, মানে বহুতেই বেলেগ আছিলে তাৰমানে, আচৰিত, মানে চাবলগীয়া জেগা হয়। বা বিশেষকৈ ষ্টুডেণ্টবিলাকৰ কাৰণে বহুতেই ভাল চাবলৈ। কিছুমান মানে নাজানিবলগীয়া কথা ইয়াতে জানিব পাৰিব, যেনেকুৱা কেতিয়াও জনা নাছিলে, কেতিয়া ষ্টাৰ্ট হৈছিল, ক'ত কেনেকুৱা কি হৈছিল, মানে গোটেইখিনি ডিটেইলছ পাই যাব। মানে বহুত ধুনীয়া জেগা হয় দেই। সেইবিলাক দেখা পাই আছে কেনেকুৱা কি, মানে বহুত ধুনীয়া হয়। চাওকচোন কিমান পৰিৱৰ্তন, মানে এতিয়াৰ দিনত আৰু আগৰ দিনত।